অসমৰ বৈজ্ঞানিকক মিয়া বুলি পৰিচয় দি বিতৰ্কিত গান পুনৰ বিপদত আলতাফ হুছেইন বিতৰ্কিত মিয়া গায়কৰ বিৰুদ্ধে এজাহাৰ বৈজ্ঞানিক ডক্টৰ ফয়জুদ্দিন আহমেদৰ অৱগত কৰিব বিচাৰো যে মই এজন দেশী মুছলমান ল'ৰা আৰু মোক মিয়া বুলি ভুল আখ্যা দি গান কৰিছে বিশ্বৰ শীৰ্ষ বিজ্ঞানী এজন অসম সন্তান ধুবুৰীৰ ডক্টৰ ফয়জুদ্দিন আহমেদ বৈজ্ঞানিক গৰাকীৰ বিষয়ে ভুল ব্যাখ্যা দি গীত ৰচনা কৰি বিতৰ্কিত ৰূপ দিয়াৰ চেষ্টা মিয়া গায়কজনৰ মই ডক্টৰ ফয়জুদ্দিন আহমেদ মোৰ ঘৰ ধুবুৰী জিলাৰ পালাজন অঞ্চলত যোৱা কিছুদিন ধৰি মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ বিনা অনুমতি মোৰ ফটো আৰু নাম ব্যৱহাৰ কৰি আলতাফ হুছেইন নামৰ এজন যুৱকে গান বনাইছে মই এই মাধ্যমেদি অৱগত কৰিব বিচাৰো যে মই এজন দেশী মুছলমান ল'ৰা আৰু মোক মিয়া বুলি ভুল আখ্যা দি গান কৰিছে ইয়াৰ কেইদিনমান আগতে মই আৰু মোৰ বন্ধুবৰ্গই যুৱকজনৰ লগত যোগাযোগ কৰি আমি তেওঁক ভুল ব্যাখ্যা দিয়াৰ বাবে অৱগত কৰিছিলোঁ যুৱকজনে মোৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰি ভিডিঅ'টো চিৰস্থায়ীভাৱে ডিলিট কৰিম বুলি মোক অৱগত কৰিছিলে যোৱা দুদিনমান ধৰি অসমৰ ভিন্ন ৱেব পৰ্টেলত সেই একে গানটো বজাই আছে মই খুবেই মৰ্মাহত মই ভবা নাছিলোঁ যে ল'ৰাটোৱে এনেকুৱা আকৌ কৰিব বুলি গতিকে মই এতিয়া আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'লোঁ ইয়াৰ পূৰ্বেও বিতৰ্কিত গান লিখি কাৰাগাৰৰ আলহী হয় আলতাফ হুছেইন তাৰ পিছতো এজন বৈজ্ঞানিকক লৈ ভুল কথা কোৱা যুৱকজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন যে আপোনালোকে কোনে কি গান গায় প্ৰত্যেকৰ অধিকাৰ আছে গাই থাকক একো কথা নাই আমাৰ কিন্তু কথা হ'ল ডক্টৰ ফয়জুদ্দিন আহমেদ এজন বালাজন নিবাসী বালাজন আমাৰ ধুবুৰী জিলাৰ খিলঞ্জীয়া দেশী আৰু ৰাজবংশী অধ্যুষিত অঞ্চল ইয়াত পূৰ্ববংগীয় মূলীয় মানুহৰ কোনো অস্তিত্ব নাই আজিৰ তাৰিখলৈকে তেনেকৈ এজন মানুহক পূৰ্ববংগীয় মূলী সজাই গোটেই অসমত তেওঁৰ আইডেণ্টিটিৰ মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰিছে তাক আমি দেখি জনগোষ্ঠীয় মঞ্চ তথা দেখি যুৱ ছাত্ৰ মঞ্চৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁক সকীয়াই দিছোঁ যাতে অনাগত ভৱিষ্যত যাতে এনেকুৱা ধৰণৰ ফাল্টামি কামটো যাতে নকৰে পৰিৱেশ বিনষ্ট কৰি কোনো ধৰণৰ কাম যাতে নকৰে আৰু লগতে আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ যে ইহঁতৰ স্পৰ্ধা এই জাতীয় বিতৰ্কিত গায়কৰ স্পৰ্ধা ইমানেই বৃদ্ধি হৈছে যে তেওঁক ব্যক্তিগতভাৱে ফোন কৰি ডক্টৰ ফয়জুদ্দিন আহমেদে ফোন কৰি মানা কৰিছিল যাতে এই গান বজোৱা নহয় মোৰ আইডেণ্টিটিৰ মিছ ৰিপ্ৰেজেণ্ট কৰা হৈছে ইয়াতে আৰু মই কোনো তেওঁৰ কোনো ব্যক্তিগত কোনো অনুমতি লোৱা হোৱা নাই যোৱা কেইদিনমান আগতে বিতৰ্কিত ছিংগাৰ আলতাফ হুছেইন আমাৰ এই ফয়জুদ্দিন এটা গীতত তেখেতৰ এটা গীতত এই ফয়জুদ্দিন আহমেদ ছাৰক মিয়া সম্প্ৰদায়ৰ মানুহ বুলি প্ৰচাৰ চলাইছিল তাৰ বিৰুদ্ধে ফয়জুদ্দিন ছাৰে নিজে হাতীগাঁও থানাত এটা এজাহাৰ আজি দাখিল কৰিছে আৰু আমি গৌৰীপুৰ থানাত আহিছোঁ আমি এজাহাৰটো দাখিল কৰিবলৈ তেখেতে আলতাফ হুছেইনে ইচ্ছাকৃতভাৱে কেইদিনমান আগত অসমীয়া জাতিক সেৱা প্ৰতিপন্ন কৰি আমাৰ অসমখনটোৰ বাপেকৰ নেকি এনেকৈ এটা কথা পাতি কৰি গীত ৰচনা কৰি এৰেষ্টো হৈছিলে আকৌ আমাৰ দেশী সম্প্ৰদায় খিলঞ্জীয়া দেশী সম্প্ৰদায়ৰ এজন সুযোগ্য সন্তানক এনেকৈ মিয়া বুলি পৰিচয় দি মানুহৰ মাজত যে ভুল বাৰ্তা প্ৰচাৰ কৰিছে সেইটোৰে বিৰোধিতা কৰি আমি আজি গৌৰীপুৰ আৰক্ষী চকীত আহিছোঁ ইয়াৰ পৰা কিবা শিক্ষা ল'বনে গায়কজনে যোৱা কিছুদিন ধৰি মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ বিনা অনুমতি মোৰ ফটো আৰু নাম ব্যৱহাৰ কৰি আলতাফ হুছেইন নামৰ এজন যুৱকে গান বনাইছে মই এই মাধ্যমেদি অৱগত কৰিব বিচাৰো যে মই এজন দেশী মুছলমান ল'ৰা আৰু মোক মিয়া বুলি ভুল আখ্যা দি গান কৰিছে ইয়াৰ কেইদিনমান আগতে মই আৰু মোৰ বন্ধুবৰ্গই যুৱকজনৰ লগত যোগাযোগ কৰি আমি তেওঁক ভুল ব্যাখ্যা দিয়াৰ বাবে অৱগত কৰিছিলোঁ যুৱকজনে মোৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰি ভিডিঅ'টো চিৰস্থায়ীভাৱে ডিলিট কৰিম বুলি মোক অৱগত কৰিছিলে যোৱা দুদিনমান ধৰি অসমৰ ভিন্ন ৱেব পৰ্টেলত সেই একে গানটো বজাই আছে মই খুবেই মৰ্মাহত মই ভবা নাছিলোঁ যে ল'ৰাটোৱে এনেকুৱা আকৌ কৰিব বুলি গতিকে মই এতিয়া আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'লোঁ পৰ্বতঝৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইম 8